প্ৰিয় দৰ্শক, এইবাৰ মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় অফিচ অৱ দ্য ৰেজিষ্ট্ৰাৰ, বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাটৰ লগত। গোলাঘাটত থকা এই ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ আৰু প্ৰফেচৰৰ পদ খালী হৈছে। সকলোৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাব চেষ্টা কৰিম। আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব 1 জানুৱাৰী 2026 অহা বছৰৰ পৰা, তাৰমানে কাইলৈ। লাষ্ট ডেট হৈছে 15 ফেব্ৰুৱাৰী 2026 আৰু আপোনালোকে হাৰ্ড কপিও আপোনালোকৰ এপ্লিকেশ্যন যিটো অনলাইন কৰিলে সেইটো পঠাব লাগিব 25 ফেব্ৰুৱাৰী 2026 তাৰিখে। যদি আপুনি এলিজিবল আৰু ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব সামাৰ্ট পৰ্টেলত https://bsslrvrec.samart.edu.in/ আৰু এই লিংকটো আপোনালোকে পাই যাব www.bsslrv.ac.in এই মূল ৱেবছাইটত। আৰু আপোনালোকে বেলেগ যদি ষ্টাইলত এপ্লাই কৰে সেইটো গ্ৰহণযোগ্য নহ'ব। তাৰ বাহিৰে প্ৰফেচৰ অসমীয়াৰ এটা পদ খালী অ'পেন আনৰিজাৰ্ভ, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এটা অ'পেন আনৰিজাৰ্ভ, ইকনমিক্স এটা প্ৰফেচৰ অ'পেন স্পেচিয়েলাইজেশ্যন ST প্লেনৰ এটা পদ খালী, পলিটিকেল ছায়েন্সৰ এটা প্ৰফেচৰ পদ স্পেচিয়েলাইজেশ্যন অ'পেন হয় আনৰিজাৰ্ভ। তাৰপিছত আহিল ছ'চিয়লজি এটা প্ৰফেচৰ অ'পেন আনৰিজাৰ্ভ খালী, টোটেল 5টা খালী। তাৰ বাহিৰে আহিল এছ'চিয়েট প্ৰফেচৰ অসমীয়াৰ 2টা অ'পেন হয়, এটা আনৰিজাৰ্ভ আৰু 2টা OBC MOBC। তাৰ বাহিৰে ইকনমিক্সৰ এটা এছ'চিয়েট প্ৰফেচৰ অ'পেন, সেয়া হ'ব ST হিলছৰ বাবে। তাৰপিছত আহিল পলিটিকেল ছায়েন্স এটা আনৰিজাৰ্ভৰ বাবে, কেমেষ্ট্ৰি এটা অ'পেন OBC MOBCৰ বাবে, ফিজিক্সৰ এটা অ'পেন ST প্লেনৰ বাবে আৰু নাই, এছ'চিয়েট 6টা। তাৰ বাহিৰে আহিল এছিষ্টেণ্ট প্ৰফেচৰ এটা অ'পেন ইংৰাজীৰ OBC MOBCৰ বাবে, ইকনমিক্সৰ এটা এছিষ্টেণ্ট প্ৰফেচৰ অ'পেন আনৰিজাৰ্ভৰ বাবে, সকলোৱে এপ্লাই কৰিব পাৰিব, পাৰ্মানেণ্ট পষ্ট। মেথামেটিক্সৰ এটা অ'পেন OBC MOBCৰ বাবে, মুঠ টোটেল 3টা এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী। আৰু আপোনালোকে পইচা দিব লাগিব, এপ্লিকেশ্যন ফি 2500 টকা। তাৰ বাহিৰে ট্ৰানজেকশ্যন ID সেইটো ফিল আপ কৰিব লাগিব, ট্ৰানজেকশ্যন নাম্বাৰ অনলাইন এপ্লিকেশ্যন পৰ্টেলত দিব লাগিব, লগত ৰিচিপ্ট দিব লাগিব হাৰ্ড কপি লগত। আৰু যিকোনো আপোনালোকে UPI নেট বেংকিং ইলেক্ট্ৰনিক ট্ৰান্সফাৰ ব্যৱহাৰ কৰিব পাৰে। একাউণ্ট নাম্বাৰটো দিছে ইয়াত, একাউণ্ট নেমটো হৈছে সতী সাধনী ইউনিভাৰ্চিটি, একাউণ্ট নাম্বাৰ 4053514680, IFSC কোড SBIN 5টা 083, বেংক ব্ৰাঞ্চ নেম ষ্টেট বেংক অফ ইণ্ডিয়া গোলাঘাট ব্ৰাঞ্চ। এপ্লিকেশ্যন উইথাউট দ্য প্ৰেছক্ৰাইব ফি, তাৰমানে যদি এপ্লিকেশ্যন ফি নাথাকে তেতিয়াহ'লে কনচিডাৰ নকৰে আৰু তেওঁলোকে ৰিজেক্ট মাৰি দিব। আৰু তাৰ বাহিৰে কিয় ৰিজেক্ট কৰিলে বুলি ক'লে সেইটো তেওঁলোকে উত্তৰ নিদিয়ে। এবাৰ ফি দিলে পিছত ঘূৰাই নিদিয়ে যিকোনো চাৰ্কামষ্টেঞ্চত। তাৰ বাহিৰে আপোনালোকৰ নিজৰ ভেলিড ইমেইল ID, মোবাইল নাম্বাৰ থাকিব লাগিব, তাৰ বাহিৰে বেলেগ হ'লে নহ'ব। মিনিমাম এছেঞ্চিয়েল কোৱালিফিকেশ্যন সকলো পদৰ কাৰণে বেলেগ বেলেগ। প্ৰফেচৰৰ কাৰণে মিনিমাম 10 years টিচিং লাগিব, তাৰ বাহিৰে PhD লাগিব। এছ'চিয়েট প্ৰফেচৰ কাৰণে মিনিমাম 8 years টিচিং এক্সপিৰিয়েঞ্চ। এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব আৰু নেট বা স্লেট, PhD নহ'লেও চলি যাব, বাধ্যতামূলক নহয় PhDটো। আৰু যি বিষয়ত নেট স্লেট নহয় তাত নেট স্লেট নাথাকিলেও চলি যাব। আৰুতো বৰ বিশেষ কথা ইয়াত উল্লেখ নাই, মই চাইছোঁ কিবা কথা যদি উল্লেখ আছে। NOCৰ কথা উল্লেখ আছে, আপোনালোকে NOC জমা দিব লাগিব। আৰু প্ৰফেচাৰ চেলেৰি দিয়া আছে 1,44,200 পৰা 2,18,200, এছ'চিয়েটৰ 1,31,400 পৰা 2,17,100, এছিষ্টেণ্টৰ 57,700 পৰা 1,82,400 টকা। অ'কে, হাৰ্ড কপিটো তেওঁলোকৰ অফিচিয়েল যিটো এড্ৰেছ তাত পঠাব লাগিব,
টু দ্য ৰেজিষ্টাৰ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ কেম্পাছ গোলাঘাট আছাম 785702 লগত NOC-টো থাকিব লাগিব আৰু চাইন কৰি দিব লাগিব চেল্ফ এটেষ্টেড কপি থাকিব লাগিব সকলো বস্তুৰ কেটেগৰী চাৰ্টিফিকেটটো লাগিবই ইণ্টাৰভিউ কেতিয়া কি হ'ব সেইটো তেওঁলোকে অফিচিয়েল ৱেবছাইটত সময়মতে দি থাকিব আৰু ৰিজাৰ্ভেশ্যন পলিচি ইউনিভাৰ্চিটিয়ে নিজৰ মতে যি থাকে আৰু সেইটো হ'ব আৰু